ৰন্তুপানী ফুকনক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল কালি আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক আদালতলৈ নিয়া হ'ল ৰন্তুপানী ফুকন উৎপল আৰু তন্ময় তিনিজনকে আদালতলৈ নিয়া হ'ল আৰু আদালতে 3 দিনৰ আৰক্ষীৰ জিম্মাত ইতিমধ্যে তেওঁলোকক প্ৰেৰণ কৰিছে আৰু দিছপুৰ থানাত বৰ্তমান তেওঁলোকক ৰখা হৈছে আৰু দিছপুৰ থানাতে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে গোটেই যিটো অপহৰণ আৰু ধন দাবীৰ যিটো ঘটনা এই ঘটনাটো সন্দৰ্ভত ইতিমধ্যে পূৰ্বতে বাকি 8 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোক আৰক্ষীৰ জিম্মাতে আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ কৈছে যে বিলাসিত খানাৰ বিৰুদ্ধে অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ আছে ধন দাবীৰ ঘটনাৰ অভিযোগ আছে বা যিসমূহ আচলতে দাবী ধমকি এনে ধৰণৰ যিসমূহ ঘটনা মাৰপিটৰ যিবোৰ ঘটনা এনে ধৰণৰ বহু অভিযোগ আছে যি অভিযোগক লৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিলাসিত খানাৰ নেতাৰ বিৰুদ্ধে অভিযান চলিছে আৰু পূৰ্বতে বিলাসিত খানাৰ যিসমূহ আচলতে গোচৰ আছিলে সেই সকলোবিলাক গোচৰ ইতিমধ্যে আৰক্ষীয়ে চাইছে বা আৰক্ষী যিসকল অধীক্ষক জিলা আৰক্ষী অধীক্ষকসকলক তেওঁলোকক নিৰ্দেশ দিয়া হৈছে আৰু সকলোবিলাক ইতিমধ্যে অসমত থকা গোচৰ ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা চোৱা হৈছে বিলাসিত খানাৰ বিৰুদ্ধে থকা যিসমূহ গোচৰ আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰন্তুপানী ফুকনে সিদিনাখন সংবাদমেল সম্বোধন কৰি আছিলে আৰু সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে তেওঁক আৰক্ষী এটা বৃহৎ দলে এখন হোটেলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে কিন্তু গোটেই বিষয়টো সন্দৰ্ভত যিটো অপহৰণ আৰু ধন দাবীৰ যিটো ঘটনা সেই ধন দাবীৰ ঘটনাটোৰ লগত কেৱল বিলাসিত খানাৰে জড়িত নহয় এজন বিজেপিৰ সদস্য ইতিমধ্যে সেই কথা ওলাইছে যে যিজন বিশ্বজিৎ দলে বুলি সেইজন বিজেপিৰ কৰ্মী তেওঁ বিজেপিৰ পতাকা বিজেপিৰ টুপি এনে ধৰণৰ যিসমূহ আচলতে আমি দেখিছোঁ দৃশ্য তেওঁ বিজেপিৰ এজন সদস্য আৰু তেওঁ ইতিমধ্যে আটক হৈছে তেওঁ গ্ৰেপ্তাৰ হৈছে আৰু দুজন ভূমাফিয়া গ্ৰেপ্তাৰ হৈছে গোটেই ঘটনাটোৰ লগত কালি এটা কথা ইতিমধ্যে ভূমাফিয়া দুজনে এটা কথা কৈছে যে তেওঁলোকে ধন পাবলৈ আছিলে যিজন ব্যৱসায়ীয়ে তেওঁলোকে অপহৰণ কৰিছিলে সেই অপহৰণ কৰা ব্যৱসায়ীজনৰ পৰা তেওঁলোকে ধন পাবলৈ আছিলে ধন পাবলৈ গৈ তেওঁ ধন বিচাৰি গৈছিলে আৰু তাক যিটো ধন দাবীৰ ঘটনা সেই ধন দাবীৰ ঘটনাটোৰ লগত বিলাসিত খানাক তাত জড়িত কৰা হৈছে আৰু তাত যেতিয়া তেওঁলোকে অপহৰণ কৰাৰ পিছত যিজন ব্যৱসায়ীক তেওঁ আৰক্ষীয়ে উদ্ধাৰ কৰিলে তাৰপিছতেই 2খন বাহন জব্দ কৰিছে আৰু বহু কাগজ পত্ৰ জব্দ কৰিছে বিলাসিত খানাৰ কামৰূপৰ যিজন মুখ্য সচিব সেইজন হৈছে বিকাশ অসমক ইতিমধ্যে 3-4টা দিনে তেওঁলোক বিচাৰি আছে কিন্তু বৰ্তমানলৈকে বিকাশ অসমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ক'ত তেওঁ পলাই আছে তাৰো সম্ভেদ পোৱা নাই ইতিমধ্যে দুটাকৈ মোবাইল অফ কৰি মেঘালয়ৰ প্ৰথমতে পলাই আছিলে বুলি এটা কথা ওলাইছিলে কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে বিকাশ অসমক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু তেওঁলোকে গোটেই যিটো তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো চলাই গৈছে বিকাশ অসম তেওঁৰ স্বাক্ষৰিত কেইবাটাও পেট পোৱা গৈছে বিলাসিত খানাৰ কেইবাটাও পেট পোৱা গৈছে যিকেইটা পেটত আচলতে ধন দাবী কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু হকি ষ্টিককে ধৰি বহু সামগ্ৰী আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে গোটেই সমগ্ৰ ঘটনাটোত বিলাসিত খানাৰ দৰে এটা সংগঠন আচলতে অপহৰণ কাণ্ডত জড়িত হোৱাটো আটাইতকৈ লজ্জাজনক বিষয় কাৰণ আমি বিভিন্ন সময়ত দেখিছোঁ যে বিলাসিত খানা অসমৰ বিভিন্ন বিষয় লৈ তেওঁলোকে মাত মাতি আহিছে বিভিন্ন বিষয় লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন সময়ত চৰকাৰৰ ৰোষত পৰা পৰিলক্ষিত হৈছিলে কিন্তু বিলাসিত খানাৰ ওপৰত ৰাইজৰ এটা আস্থা বাঢ়িছিলে কিন্তু শেহতীয়াকৈ বিলাসিত খানাৰ যিসমূহ আচলতে কামকাজ সেই কামকাজসমূহ সকলো অসন্তুষ্ট হৈছে চৰকাৰ অসন্তুষ্ট হৈছে আৰু তেওঁলোকৰ যিসমূহ ধন দাবীৰ ঘটনা বা মাৰপিটৰ ঘটনা এই মাৰপিটৰ ঘটনাসমূহ তেওঁলোকৰ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিকাশ অসম তেওঁৰ নেতৃত্বত বহুতকেইটা এনেধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈ আহিছে ধন দাবীৰ ঘটনা তেওঁ এনেধৰণৰ পেট পোৱাটো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কাৰণ তেওঁলোকে বিভিন্ন সময়ত যিসকল ব্যৱসায়ী এই ব্যৱসায়ীসকলক বিভিন্ন সময়ত তেওঁলোকে দাবী ধমকি দিয়ে তেওঁলোকে ধন সংগ্ৰহ কৰি সংগঠনৰ কাম কৰা বা নিজৰ যি আচলতে স্বাৰ্থ সেই স্বাৰ্থ সিদ্ধি কৰাৰ যিসমূহ আচলতে ঘটনা এনেধৰণৰ ঘটনা বহু সংঘটিত হয় নাৰায়ণ শইকীয়া আপোনাৰ কাষলৈ আমি পুনৰ আহিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া আপডেটৰ বাবে